হঠাৎ যাই উপস্থিত হলো ফেন্সি বাজার। বিটুক বলে কাপড় লাগে নলবাৰীৰ ৰাস্তাৰ কাৰণে। বিটুৰ কাপোৰ কিনাৰ কাৰণে যাই ফেন্সি বাজাৰ পালোঁ। মাৰ্কেট এটাত সোমাই গ'লোঁ। সোমাই যাই কিনে দুখনমান দোকানত কাপোৰ চালোঁ। চোৱাৰ পিছত কাপোৰ পচন্দ নহ'ল, সেইকাৰণে এখন দোকানত সোমালোঁ। দোকানখনত প্ৰায় আধা ঘণ্টামান থাকলোঁ। আপোনালোকেতো গমেই পায় তিৰি মানুহ চইচৰ কাপোৰ পাবা টান। ভাল লগা কাপোৰ হেনো বেয়া লগা বুলি কয়। খুৰাৰ দোকানখনত 15-20 যোৰ চুইজাৰ চাৱাৰ পিছত 2 যোৰ চুইজাৰ তাৰ পচন্দ হ'ল। তাৰ কাষত মই 1-1.5 ঘণ্টামান থিকে থাকলোঁ। আৰু মোৰ ল'ৰাটোৰ ভাগাত বেলেগ সিও যায় চেয়াৰখনত বহি থাকিলাক। আৰু বিটু মিচিক মাচাককৈ হাঁহি দিলা, বোলে কাপোৰ ক'ৰ পৰা আনিছে, আপোনাৰ এড্ৰেছ দি দিম, টেনশ্যন ল'ব লাগিব। কি নাম দোকানৰ নাম কি? শৰ্মা টেক্সটাইল। কওকচোন দোকানৰ নাম। শৰ্মা টেক্সটাইল। আৰু কোনখিনিত আছে? গুণহৰি মাৰ্কেট ফেন্সি বজাৰ। প্ৰথম দোকান সোমাই লেফ্ট চাইডত। সোমালে এই ভাইটি কেইটা আহিছে আমাৰ ভিডিঅ' চাওঁ। তেওঁলোকক ক'লো দে একবাৰ মোৰ ভিডিঅ' দেৰি কৰোঁ দে। লাজ কৰি আছে, চাওচোন কি লাজ। ইমান দেখে নচলি এটাৰ ইমান লাজ হ'লি ভাল নালাগে নহয়। ইমান লাজ কৰি নতুনকৈ জানিব ধৰা ঘৰ চাব আহি আছে। বিটু আৰু খুৰাই পূৰা ডাঙৰ ডাঙৰ লেকচাৰ মাৰি আছে। ল'ৰাটোৱে পে'মেণ্ট কৰি দিলাক, কিন্তু বিটুৱে ভাবছি কি আৰু কিবা নতুন কাপোৰ চাওঁ নেকি, সেনেহেন মনত ভাবি আছে। মই ক'লোঁ লাগে যদি তুমি ল, আৰু যি লাগে ল, তুমি মোৰ একমাত্ৰ তিৰি। ভাইটি দুজনকো মাত দি কিনে গুচি আহিলোঁ। আৰু চলিকো বোলে জোতা লাগে। মাছুমে একযোৰ জোতা পিন্ধিলে, সেই জোতাযোৰ বোলে ভাল লাগছি। তাকো মাছুমৰ দৰে জোতা একযোৰ কিনি দিলোঁ। ভিডিঅ' বনোৱাৰ কাৰণে মাথা দামতকৈ কমত দিছি। ভাল লাগছি দা, মনে মনে মাতি আনি দিছোঁ আজি। বেলেগ কাষ্টমাৰ আহিলেও দিবা, দিবা না? একদম LICৰ কাষৰে দোকানখন ন? আজিকালি মানুহ খুচৰা দেখা পালে গম পাই ভিডিঅ'টা ভাল লাগব লাগে, দেখা পালে গম পাই নাকি আহোঁ ভাল লাগে। এই দাদাজনে যে মোৰ লগত কথা পাতি আছে, দাদাজনে মোক দেখা পাই নিজৰ দোকান চোকান এৰি কিনে আহি মোৰ লগত কথা পতা আৰম্ভ কৰিছে। দাদাজনে ইমানেই ভাল পায়, কি ক'ম আৰু। তেওঁৱে কৈছে চাহাবি নে কি হেবি কওঁ। ফেন্সি বজাৰৰ পৰা অটোখন ভাড়া কৰি কিনে তিনিও ঘৰমুৱা হ'লোঁ। যিহেতু আজি নলবাৰীৰ ৰাস চাবা যাম, নলবাৰীৰ ৰাস চাবা যাই কিনে সকলোকে লগ পাম বুলি আশা থাকিল। যাতে ভিডিঅ'বিলাক চাই যদি ভাল পায় আপোনালোকে ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।